Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ আশা কৰিছো সকলোৱে ভালে আছে আৰু আজিৰ ভিডিওটিত আমি আলোচনা কৰিম অহা 23 জুনত ৰিজাল্ট আহিবলগীয়া আমাৰ যি টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ এক্সাম হৈছিল গ্ৰেজুৱেট টিচাৰৰ কাৰণে যোৱা 19 জানুৱাৰীত তাৰ ৰিজাল্ট যেহেতু আহিব এই ৰিজাল্টৰ লগত জড়িত কিছু কথা পাতিম আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এই ৰিক্ৰুটমেন্ট প্ৰসেছৰ লগত জড়িত বিভিন্ন ভ্যাকেন্সি ইনফৰমেশন ইয়াত পাব তাৰ বা অন্যান্য আপডেটছবোৰ ইয়াত পাব আৰু টিচাৰ ৰিক্ৰুটমেন্টৰ বিভিন্ন এডভাৰটাইজমেন্ট আৰু বিভিন্ন ইনফৰমেশন ইয়াত পাব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আহক এতিয়া আমি বিষয়টো আলোচনা কৰো অহা 23 জুনত আমাৰ গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিব আৰু আশা কৰিছো সকলোৰ ৰিজাল্ট ভাল হওক কিন্তু এইখিনিতে আমাৰ দুটা প্ৰশ্ন মনত আহি আছে মই কমেন্টত পাও এটো প্ৰশ্ন এই দুটা প্ৰশ্ন যে আমাৰ গ্ৰেজুৱেট টিচাৰ ৰিজাল্ট কি হিচাপত দিব 1:1 হিচাপত দিব নে 1:2 হিচাপত দিব আমি যদি পিজিটি ৰিজাল্ট চাব যাও সেই হিচাপত চাব গলে আমি পিজিটি ৰিজাল্টটো 1:1 হিচাপত দিয়া যেন লাগে কিছু মানে কয় 1:1 ত দিয়া নাই হ'ব পাৰে কিন্তু মোৰ যিখিনি অবজাৰভেশন বা যিখিনি মই অনুমান কৰিছো মোৰ হিচাপত 1:1 হিচাপত দিছে এতিয়া সেই হিচাপত আমি গ্ৰেজুৱেট টিচাৰ ৰিজাল্টটো 1:1 হিচাপত আশা কৰিব পাৰো কাৰণ কিয় গ্ৰেজুৱেট টিচাৰৰ এডভাৰটাইজমেন্টটো 1:1 ৰ কথাটো ক্লিয়াৰলি লিখা আছে এতিয়া 1:1 হিচাপত ৰিজাল্ট দিয়াৰ পিছত যদি কিবা কাৰণত ভ্যাকেন্সি থাকি যায় ভ্যাকেন্সি থাকি গলে ম্যাক্সিমাম দুখন লিষ্ট আৰু পাবলিশ কৰিব বুলি ইয়াত লিখা আছে গাইডলাইনত গতিকে আমি আশা কৰিব পাৰো ৰিজাল্ট এবাৰ 1:1 হিচাপত হোৱাৰ পিছত সেকেন্ড লিষ্ট হোৱাৰ চান্সেস আছে কাৰণ আমাৰ এটা প্ৰশ্ন আহি আছে যে সেকেন্ড লিষ্ট আহিবনে নাই গতিকে সেকেন্ড লিষ্ট আহিবনে নাই বুলি কওঁতে আমি সেকেন্ড লিষ্ট আশা কৰিব পাৰো ইয়াৰ কাৰণ কেবাটাও প্ৰথমতে কিছুমান ভ্যাকেন্সিটো ফিল আপ ভ্যাকেন্ট থাকিয়ে যাব কাৰণ কিয় কাৰোবাৰ ডকুমেন্টছৰ প্ৰবলেম ইটো প্ৰবলেম থাকিব গতিকে ভ্যাকেন্ট এটা দুটা হলে থাকিবই তাৰ পিছত আমাৰ কাৰণে অৰ্থাৎ যিখিনি এবাৰ গ্ৰেজুৱেট টিচাৰৰ এক্সামটো দিছে তেওঁলোকৰ কাৰণে আৰু এটা এডভান্টেজ আহি গল যে বিটিসিৰ যিখিনি ৰিক্ৰুটমেন্ট সেইখিনি আগতে হৈ যায় যে বিটিসিৰ ৰিক্ৰুটমেন্টত যোৱা 18 জুনত 1200 গ্ৰেজুৱেট টিচাৰৰ এপইন্টমেন্ট হৈ গল এতিয়া এই 1200 গ্ৰেজুৱেট টিচাৰৰ ভিতৰত আমি যদি 100 ধৰো 100 যদি ইয়াত আহিব লগা আছিল বা যদি 100 কোৱালিফাই হলেতেন তেতিয়া হলে এই 100 ইয়াত সোমাই গলতেন যদি আমাৰ গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট জেনাৰেল এৰিয়া গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট যদি এডভান্স দিলেহেতেন গতিকে বিটিসি ৰিক্ৰুটমেন্টটো আগতে হৈ যায় আমাৰ কাৰণে এটা অপৰচুনিটি আহিছে যে সেই ক্যান্ডিডেটখিনি ডকুমেন্ট ভেৰিফিকেশনত সিলেক্ট হলেও নাহে দুই এজনে আহিলেও গোটেইবিলাকে নাহে কাৰণ কিয় বহুতে ঘৰৰ ওচৰত চাকৰি পাইছে গতিকে ঘৰৰ ওচৰৰ চাকৰিটো এৰি পেলাই আৰু বেলেগ ডিস্ট্ৰিক্টত কৰিব নাহে হেতু ফালৰ পৰা আমি যদি চাব যাও আমাৰ ফাৰ্স্ট মেৰিট লিষ্টখন পাবলিশ কৰাৰ পিছত সেকেন্ড লিষ্টৰ কাৰণে ভ্যাকেন্সি ভালেখিনি থাকি যাব গতিকে হেতু ফালৰ পৰা আমি যদি চাব যাও সেকেন্ড লিষ্ট অহাৰ সম্পূৰ্ণ চান্সেস আছে লগতে আৰু এটা কথা মই কৈ থৈ দিও যিমানবোৰ ৰিক্ৰুটমেন্ট প্ৰসেস দেখিছো এতিয়ালৈকে টেট কাম ৰিক্ৰুটমেন্টৰ আন্ডাৰত বা আমাৰ যেটো মিডিয়াম টেট হৈছিল প্ৰথমতে হৈছিল হাই স্কুলৰ টেট সেকেন্ডাৰী টেট তো এই যিমানবোৰ হাই স্কুল পৰ্যায়ত বা হাই সেকেন্ডাৰী পৰ্যায়ত নিযুক্তি হৈছে গোটেইবিলাকতে দুবাৰ হৈছে নিযুক্তি ফাৰ্স্ট ফেজ সেকেন্ড ফেজ এনেকৈ হৈ থাকে গতিকে এইবাৰো যে সেই দুবাৰ নহব তেনেকুৱা কথা নহয় প্ৰথমতে এটা ভ্যাকেন্সিখিনি ফিল আপ হোৱাৰ পিছত তাৰ পিছত আকৌ নেক্সট পৰ্যায়টো আহিব আৰু এই নিযুক্তি এটা ৱেভ আহে এই ৱেভত এটা দুটা কেবাটাও কেতিয়াবা তিনটা পৰ্যায়লৈকে হয় গতিকে যিসকলে এইটো ভাবি আছে যে সেকেন্ড লিষ্ট আহিবনে নাই বা 1:1 ত পিছত মাটাৰ পিছত আমাৰ একো চান্সেস নাহিব নেকি তেনেকুৱা হইব নালাগে 1:1 হিচাপত যদিও মাতে তেতিয়াও আপোনালোকৰ এটা চান্সেস থাকিব যিসকলৰ এক্সাম ভাল হৈছে বা যিসকলৰ একেবাৰে বেয়া হৈছে হেতু বেলেগ কথা কিন্তু যিখিনিৰ এটা নিজৰ এটা বিশ্বাস আছে যে মই পাস কৰিব লাগে তো সেইখিনিৰ এটা নিশ্চয় চান্সেস থাকিব গতিকে আজিৰ ভিডিওত এইখিনি তথ্য শেয়াৰ কৰিলো আপোনালোকৰ মতে কি মন্তব্য আছে সেইখিনি জনাব আপোনালোকৰ মতে 1:1 হিচাপত দিব নে 1:2 হিচাপত দিব হেয়াও জনাব আৰু বিটিসিৰ যে ৰিক্ৰুটমেন্ট হৈ গল তাৰ ফলত আমাৰ ইয়াৰ ৰিক্ৰুটমেন্টত কিবা ইম্প্যাক্ট পেলাবনে নাই বা আমাৰ ইয়াৰ মেৰিট লিষ্টত কিবা ইম্প্যাক্ট পেলাবনে নাই সেইখিনিও কমেন্ট কৰি জনাব পুনৰ লগ পাম
ইয়াৰ লগত জড়িত অন্য এটা বিষয় লৈ পেলাই। ধন্যবাদ।